অখিল গগৈ কৈছে মাজতে যে আপোনাৰ লগত কোনো ধৰণৰ দ্বন্দ্ব নাই, তেওঁ বা কোনো কাজিয়া নাই, ভাই ভাই বুলি কৈছে। কিন্তু তেওঁ যেনেধৰণে মন্তব্য কৰিছিলে, গোটেই মন্তব্যখিনি কৈ আপুনি যিহেতু তেওঁক এখন চিঠি দিছিলে, গতিকে গোটেই বিষয়টো এতিয়া কি কৰিছে মানে কিবা কথা? মই কৈছোঁৱে আপোনালোকক যে অকল অখিল গগৈ ডাঙৰীয়া বুলি নহয়, বিজেপিৰ লগতো আমি এই সময়ত আমাৰ যিখিনি বিৰোধী হিচাপে ক'বলগীয়া কথা সেই কথাখিনিক বাদ দি আমি অধিক সময় সেইবিলাক কথাত খৰচ নকৰি আমি এই অহা মাহটোত জুন মাহৰ পৰা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত আমাৰ গোটেই দলটোৰ লক্ষ্য হৈছে যে আমাৰ ভিজনটো নিৰ্মাণ কৰা 2026ৰ কাৰণে। আৰু সেইকাৰণে আমি জয় পৰাজয় সাফল্য ব্যৰ্থতা যিয়ে নহওক আমি কেতিয়াওতো 14খনত জিকিম বুলি কোৱা নাই বেলেগৰ নিচিনাকৈ। গতিকে আমি 14খনতে খেলিছোঁ। গতিকে আমি জয় পৰাজয় সাফল্য ব্যৰ্থতা যিয়ে নহওক আমি যিটো সপোন অসমক লৈ সেইটো ইমান সহজ নহয়, কিন্তু তাক আমি বাস্তৱিক কৰিবৰ কাৰণে যিটো আমাৰ এটা দল হিচাপে আমাৰ যিটো ভিজন প্ৰয়োজন আছে সেইটো আমি স্থিৰ কৰিবৰ কাৰণে জুন জুলাই মাহটো আমি টাৰ্গেট কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।